মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 6ৰ এছামিজ পাঠ নম্বৰ 14টো নদী দ্বীপে ৰিঙিয়া এই পাঠটো এই পাঠটোৰ যিখিনি ক্ৰিয়াকলাপৰ প্ৰশ্নোত্তৰ আছে তাৰ লগতে আৰু যিখিনি পাঠটোৰ ওপৰত তোমালোকৰ মানে অতিৰিক্ত কোৱেশ্চন হ'ব পাৰে সেই গোটেইখিনি আলোচনা কৰিম। ভিডিওটো শেষলৈ চাই থাকিবা। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া সাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আমাৰ চেনেলত তোমালোকৰ সকলো সাবজেক্টৰ কোৱেশ্চন আনসাৰ লগতে অতিৰিক্ত যিখিনি মানে তোমালোকৰ কোৱেশ্চন হ'ব পাৰে সেই গোটেইখিনিৰ ওপৰতে ভিডিও পাবা। আৰু সেই ভিডিওবিলাক যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ কিনে চাই ল'ব পাৰে। তাতে তোমালোকৰ ভিডিওবিলাক আপলোড কৰা আছে আৰু ভিডিও দি থাকিম। তো আহা আজি আৰম্ভ কৰোঁ। প্ৰথমটো কোৱেশ্চন আছে, ছাৰ ইমান ডাঙৰ সেইটো কি চৰাই কথাকাৰ কোনে সুধিছিল? এটা অপশ্যনাল হয়, ইয়াতে চাৰিটা অপশ্যনাল কোৱেশ্চন এইটো। তো ইয়াতে অপশ্যনকেইটা দিয়া নাই, মই শুদ্ধ অপশ্যনটো দিছোঁ। মিৰলঙে কৈছিল, পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল? অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি ভাবি ল'লা? সহপাঠীৰ লগত আলোচনা কৰা। এইটো এটা উত্তৰ। এটা আছে কি যে তুমি কোনটো বাছি লৈছা? অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে। এইটো শুদ্ধ, কাৰণ পাঠটোত উল্লেখ আছে যে মধ্যাহ্ন বেলিৰ পোহৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত পৰিছে। এনে লাগিছে যেন চৌপাশে ৰঙীন মুকুতা মণিবোৰ পানীৰ লহৰত নাচি উঠিছে। এই বৰ্ণনাই স্পষ্ট কৰে যে সূৰ্যৰ পোহৰ নৈৰ পানীত পৰি জিলিকনিৰ সৃষ্টি কৰিছিল। আৰু সহপাঠীৰ সৈতে আলোচনা কৰোঁতে এই বাক্যাংশটো উল্লেখ কৰি বুজাব পাৰি যে অন্য বিকল্পবোৰ যেনে বিশাল নৈ, ফেৰীৰ গতি, কোহুৱা ফুল এই জিলিকনিৰ প্ৰত্যক্ষ কাৰণ নহয়। মানে কুৱেশ্যনটো মই আকৌ এবাৰ তোমালোকক বুজাই দিছোঁ। ইয়াতে মানে কুৱেশ্যনটো যে আছে এই 2 নম্বৰ, পানীৰ লহৰত ৰঙীন মুকুতা মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছে? এইটো মানে কি? অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে। এইটো শুদ্ধ অপশ্যন হিচাপে লোৱা হৈছে, মানে এইটো শুদ্ধ হয়। ইয়াতে আৰু 3টা অপশ্যন আছে, সেইকেইটা শুদ্ধ নহয়, কাৰণ এইটো ৰিলেট কৰিছে এই বস্তুটোৰ লগত সম্পৰ্ক আছে। আৰু তোমালোকক এই দ্বিতীয় নম্বৰ কুৱেশ্যনত সুধিছে যে এইটো যে শুদ্ধ বুলি ভাবিছে তাৰ কাৰণ কি? কাৰণটো অলপ ক'ব লাগে আৰু বৰ্ণনা কৰিব লাগে। কাৰণটো এইটোৱে যে পানীৰ লহৰত ৰঙীন মুকুতামণি, পানীৰ লহৰতো ৰঙীন মুকুতামণি জিলিকিবই, বেলেগতো মানে ৰঙীন মানে মুকুতাবোৰ জিলিকিব। সেইটো কিহৰ লগত সম্পৰ্ক আছে? অস্তগামী বেলিৰ পোহৰ যেতিয়া নৈৰ পানীত পৰিব তেতিয়া জিলিকি উঠিবই, সেইটো সম্পৰ্ক আছে। তো এইটো শুদ্ধ হিচাপে ল'ব পাৰি। আৰু বাকীকেইটা যেনেকুৱা ধৰা বিশাল নৈতো নহ'ব। ফেৰীৰ গতি কেনেকৈ হ'ব? কোহুৱা ফুল সেইবোৰো নহ'ব। তো এইটো আছে পানীত যেতিয়া মানে তোমালোকৰ বেলিৰ পোহৰটো পৰিব তেতিয়া মুকুতা মণিবোৰ জিলিকি উঠিব, মানে জল কৰিব, মানে পোহৰ পৰাৰ লগে লগে সূৰ্যৰ পোহৰে মানে জিলিকি উঠিব। এইটো শুদ্ধ হয়। তাৰপিছত আছে নদী দ্বীপে ৰিঙিয়াই পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ লগত আলোচনা কৰিব লাগে। এইটো এটা কাহিনী হয়, সেই কাহিনীটো মানে আলোচনা কৰিব দিছে। এইটো কি? ৰংনিহাং মধ্য ইংৰাজী বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত মাজুলী ভ্ৰমণলৈ গৈছিল। তেওঁলোকে নিমাতী ঘাটৰ পৰা ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ কমলাবাৰী ঘাটত উপস্থিত হৈছিল। ব্ৰহ্মপুত্ৰৰ অপৰূপ সৌন্দৰ্য, চৰাইৰ কলৰৱ আৰু কোহুৱা ফুলৰ দৃশ্যই সকলোকে মুগ্ধ কৰিছিল। তেওঁলোকে নতুন কমলাবাৰী সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ আৰু চামগুৰি সত্ৰ ভ্ৰমণ কৰি সত্ৰীয়া সংস্কৃতি, মুখাশিল্প আৰু মিচিং গাঁৱৰ জীৱনশৈলীৰ বিবিধ দিশ জানিব পাৰিছিল। গৰাখহনীয়াৰ সমস্যাৰ কথাও তেওঁলোকে লক্ষ্য কৰিছিল। এই ভ্ৰমণে তেওঁলোকৰ মনত মধুৰ স্মৃতি এৰি থৈ গৈছিল। এই কাহিনীটো মানে শ্বৰ্টকাট মানে লিখিব লাগিব। তোমালোকেতো পঢ়ি চাই কিতাপত, সেইটো মানে নিজৰ ভাষাত লিখিলেই হৈ গ'ল। আৰু তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখে। অপৰূপ, অতি সুন্দৰ, সাধাৰণ, ৰূপযুক্ত। পৰিভ্ৰমী, যি ঠাইৰ পৰা ঠাইলৈ ভ্ৰমণ কৰে, এঠাইৰ পৰা আন ঠাইলৈ। দলিছে,
নৰম সেউজীয়া আৰু পাতল চিৰণি স্মৃতিৰ দৰে কাপোৰ বা আৱৰণ। ধৌকি বাথু অত্যন্ত উৎফুল্ল আনন্দত উচ্ছল অভিভূত আবেগ বা বিস্ময় সম্পূৰ্ণৰূপে মগ্ন বা বিহল। হুমুনিয়া গভীৰ আবেগ বা দুখৰ সৈতে কোৱা শব্দ। হুমুনিয়া কৰাৰ অৰ্থ হ'ল কি দুখ বা আক্ষেপ প্ৰকাশ কৰা। তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকল মাজুলী ভ্ৰমণলৈ কাৰ নেতৃত্বত গৈছিল? হৰেণ হাজৰিকা ছাৰৰ নেতৃত্বত। মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰ কোনটো ঘাটৰ পৰা যাত্ৰা কৰিছিল? নিমাতী ঘাটৰ পৰা। ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰ পৰা ৰিণিকি ৰিণিকি কিহৰ সুৰ ভাহি আহিছিল? ঐনিতমৰ সুৰ। মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল? এইটো হ'ল আফুলামুখ ঘাটেৰে। মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি? মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়। কোনে কেতিয়া আৰু কিয় কৈছিল? ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিল জলাশয় আদিৰ আশে-পাশে শামুকভঙা, কণামুচুৰি, মাছৰোকা, পানীকাউৰী, গঙা-চিলনী, ডাউক, শৰালী, বালিমাহী আদি অনেক চৰাই থাকে। শীতকালত এইবোৰ বিল জলাশয়বোৰলৈ বহু পৰিভ্ৰমী চৰাই আহে। এইখিনি কথা কাৰ আছিল? হৰেণ হাজৰিকা ছাৰৰ। কেতিয়া কৈছিল? যেতিয়া ফেৰীত মাজুলীলৈ যাওঁতে যেতিয়া মিৰঙলে চিলনী চৰাইৰ বিষয়ে সুধিছিল। মিৰলঙৰ প্ৰশ্নৰ উত্তৰত ব্ৰহ্মপুত্ৰৰ পাৰিপাৰ্শ্বিক পৰিৱেশত থকা চৰাইৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে জ্ঞান প্ৰদান কৰিছিল। নাট ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয়, মুখাবোৰ এক জীৱন্ত ৰূপ লয়। কোনে কৈছিল? হৰেণ হাজৰিকা ছাৰে। কেতিয়া? চামগুৰি সত্ৰত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে মুখা শিল্পৰ বিষয়ে দেখিছিল। মুখা শিল্পৰ সাংস্কৃতিক গুৰুত্ব আৰু ইয়াৰ জীৱন্ত ৰূপৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বুজাবলৈ। তাৰপিছত আছে পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক'ত ঘটিছে তাৰ এখন তালিকা। শুকুলা। শুকুলা মানে কি? চাপৰিৰ আৱৰণ। ৰং আৰু এইটো প্ৰতিফলন। সোণালী। সোণালী মানে ব্ৰহ্মপুত্ৰ পানীৰ সূৰ্যৰ পোহৰ প্ৰতিফলন। ৰূপালী ব্ৰহ্মপুত্ৰ পানীত প্ৰতিফলিত ৰূপালী বতাহ। হালধীয়া সৰিয়হৰ খেতিৰ ফুলিলে পথাৰ হালধীয়া ৰং হয়। ৰংচোৱা পশ্চিমৰ আকাশত অস্তগামী সূৰ্য ৰংচোৱা ৰং। তাৰপিছত আছে বাক্য ৰচনা কৰা। হাঁহি ফূৰ্তি ছাত্ৰ-ছাত্ৰীসকলে বাটত হাঁহি ফূৰ্তিৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছিল। হাঁহি ফূৰ্তিৰে। হালি জালি কহুৱা ফুলবোৰ বতাহত হালি জালি থকা দৃশ্য সকলৰ মন মোহিছিল। এনেকৈ লিখিব পাৰা বতাহত ফুলবোৰ হালি জালি আছে। গাই দামুৰী গৰখীয়াবোৰে গাই দামুৰী লৈ সন্ধিয়াৰ সময়ত ঘৰলৈ উভতিছিল। নাট ভাওনা চামগুৰি সত্ৰত মুখা শিল্প নাট ভাওনাত ব্যৱহাৰৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জানিব পাৰিছিল। প্ৰতিফলন সূৰ্যৰ পোহৰৰ প্ৰতিফলন ব্ৰহ্মপুত্ৰ পানীত ৰঙীন মুকুতামণিৰ দৰে জিলিকনি সৃষ্টি কৰে। কহুৱা চাপৰিৰ কহুৱা ফুলৰ শুকুলা ৰঙে দৃশ্যটোক অধিক সুন্দৰ কৰিছিল। তাৰপিছত আছে অতিৰিক্ত যিখিনি কুৱেশ্যন হ'ব পাৰে। ৰংনিহাং মধ্য শ্ৰেণীৰ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কলৈ ভ্ৰমণৰ বাবে গৈছিল? মাজুলীলৈ। ছাত্ৰ-ছাত্ৰীসকলক মাজুলীলৈ কোনে নেতৃত্ব দিছিল? হৰেণ হাজৰিকা ছাৰে। নিমাতী ঘাটত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলে কোনখন নদীৰ সৌন্দৰ্য দেখিছিল? ব্ৰহ্মপুত্ৰ। ফেৰীখন কলৈ অভিমুখে গৈছিল? কমলাবাৰী ঘাটলৈ। ৰূপতালী বাইদেৱে ব্ৰহ্মপুত্ৰৰ দৃশ্যক কি ৰূপে বৰ্ণনা কৰিছিল? ঢৌ খেলি থকা সোণালী চাদৰৰ দৰে। ফেৰীত উঠাৰ সময়ত ৰংহাং ছাৰে কি কৰিছিল? সকলোৱে লাইফ জেকেট পিন্ধিছে নে নাই চকু ফুৰাই চাইছিল। ব্ৰহ্মপুত্ৰৰ আশে-পাশে দেখা পোৱা এটা চৰাইৰ নাম চিলনী। কমলাবাৰী ঘাটৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে কলৈ গৈছিল? নতুন কমলাবাৰী সত্ৰ অতিথিশালালৈ। উত্তৰ কমলাবাৰী সত্ৰত ভকতসকলে কি গাঁঠি আনিছিল? বকুল ফুলৰ মালা। চামগুৰি সত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে কি শিল্পৰ বিষয়ে জানিব পাৰিছিল? মুখা শিল্প। আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ সহপাঠীৰ লগত বা বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে আৰু অধ্যয়ন কৰিব পাৰে।